নমস্কাৰ আজি 21 জানুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয় এই মন্তব্য কৰিছে অখিল গগৈয়ে মন্তব্য কৰি কয় শিৱসাগৰ বা মৰিয়নিত নিৰ্বাচন খেলি দেখক হিমন্ত বিশ্ব শৰ্মাই যদি সাহস আছে উজনি অসমলৈ আহক হিমন্ত বিশ্ব শৰ্মা উজনি অসমৰ শিৱসাগৰত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক মুখ্যমন্ত্ৰীক এই ওপেন চ্যালেঞ্জ বিধায়ক অখিল গগৈ নগাঁৱৰ ঢিং সমষ্টি এবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাজ্যৰ দলে ঢিং নাপালে নহ'ব বুলি কংগ্ৰেছক খকিয়াই দিলে অখিল গগৈয়ে এবাৰ ঢিংবাসীয়ে ৰাজ্য দলক জিকাবলৈ ৰৈ আছে কংগ্ৰেছৰ মই ব্ৰেণ্ড এম্বেছডাৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ইয়াৰ পাছৰ খবৰ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ ৰাজ্যৰ প্ৰথম পছন্দ কোন ভোট ভাইব নামৰ স্বতন্ত্ৰ সংস্থাৰ সমীক্ষা প্ৰকাশ কৰা হৈছে ভোট ভাইবৰ জনমত সমীক্ষাক লৈ ৰাজ্যত এতিয়া চৰ্চা সমীকৰণ সলনি হৈছে ৰাজনৈতিক মহলত কি আছে ভোট ভাইব সমীক্ষাত জনোৱাৰ চেষ্টা কৰিছোঁ মুছলমান ভোটাৰৰ মাজত জনপ্ৰিয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ প্ৰায় ৭৯% মুছলমান ভোটাৰৰ প্ৰথম পছন্দ হৈছে গৌৰৱ গগৈ মুছলমান ভোটাৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে গৌৰৱ গগৈক ইয়াৰ বিপৰীতে হিন্দু ভোটাৰৰ প্ৰথম পছন্দ হৈছে হিমন্ত বিশ্ব শৰ্মা ৬৬.৭% হিন্দু ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্তক মুঠ ভোটাৰ ৫৮%ৰো অধিক ভোটাৰ সন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাক লৈ আঁচনি আইন শৃংখলা আন্তঃগাঁথনি উন্নয়নক লৈ সন্তুষ্ট হিন্দু ভোটাৰ ইপিনে মুখ্যমন্ত্ৰী হিচাপে মহিলাৰো পছন্দৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু পুৰুষ ভোটাৰৰ প্ৰথম পছন্দ গৌৰৱ গগৈ ৪৮% পুৰুষ ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক বিপৰীতে ৪২% পুৰুষ ভোটাৰে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক আনহাতে ৫৫% মহিলা ভোটাৰে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ পক্ষত কেৱল ৩০% মহিলা ভোটাৰ আন এটা খবৰ শান্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰত জাৰি কৰা হৈছে BNSৰ ১৬৩ ধাৰা বৰ্তমান নিয়ন্ত্ৰণাধীন কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰত চলি আছে সেনাৰ ফ্লেগ মাৰ্চ মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চো অস্থায়ীভাৱে বন্ধ ৰখা হৈছে ইণ্টাৰনেট সেৱা কোকৰাঝাৰত শান্তি শৃংখলা অটুট ৰাখক ৰাজ্যবাসীলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উৰা বাতৰি বা ভুল তথ্যত কোনো ভুল নাযাব জনসাধাৰণৰ মাজত কোনেও আতংক বিয়পাবলৈ চেষ্টা নকৰিব শান্তি সম্প্ৰীতি কোনেও বিঘ্নিত কৰিবলৈ চেষ্টা নকৰিব অন্যথা কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোকৰাঝাৰত জাৰি কৰা হৈছে BNSৰ ১৬৩ ধাৰা ৪জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোকৰাঝাৰত সকলো ধৰণৰ ৰেলী প্ৰতিবাদ নিষিদ্ধ কৰা হৈছে শ্লোগান প্লে কাৰ্ড প্ৰদৰ্শনো নিষিদ্ধ কৰা হৈছে দিব লৈছো আন এটা খবৰ কোকৰাঝাৰ ঘটনাক লৈ আহি গ'ল বিগ আপডেট ঘটনাৰ সৈতে জড়িত ১৮জনক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰা হ'ল সত্যনাথ টুডু গুদৰাই কিস্কু গণি মাৰ্ডি পৱন হেমৰাম আৰু মংগল মুৰ্মু ৰাজু বাগচি শনিৰাম মুৰ্মু ৰবিন হেমৰাম লগতে গ্ৰেপ্তাৰ কৰা হৈছে শ্ৰৱণ মাৰ্ডি ৰবিন চোৰেন ৰবি হাজদা বাচিলিয় চোৰেন আৰু খাৱাছ মুৰ্মু নিকোলাছ চোৰেন চুম হেমৰম খেৱাছ হেমৰম সুনীল টুডু মণ্টু মুৰ্মুকো গ্ৰেপ্তাৰ কৰা হৈছে গাড়ী জ্বলোৱা যাত্ৰীক মাৰধৰ কৰা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকে ভয়ংকৰ মাৰপিটৰ ঘটনাত নিহত হৈছে ইস্কিৰা বিষ্ণেন নামৰ এজন লোক ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নমাই দিয়া হৈছে সেনা ৰেপিড একশ্যন ফ'ৰ্চকো মোতায়েন কৰা হৈছে সমগ্ৰ ঘটনাক লৈ DGPৰে যোগাযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজনত সকলো ব্যৱস্থা লোৱাৰ বাবে দিয়া হৈছে নিৰ্দেশ সকলো শান্তি শৃংখলা বজাই ৰাখিবলৈ দিয়া হৈছে নিৰ্দেশ আগুৱাইছোঁ ইয়াৰ পাছৰ খবৰটো কোকৰাঝাৰ ঘটনাক লৈ BTC প্ৰধান হাগ্ৰামা মহিলাৰ বৃহৎ প্ৰতিক্ৰিয়া কোনো তৃতীয় পক্ষই এই ঘটনাত ৰাজনীতিৰ সুযোগ ল'ব বিচাৰিছে ইয়াত ভুল বুজাবুজি হৈছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক এই ঘটনাক আমি সহ্য নকৰোঁ আদিবাসীসকলো এই অঞ্চলৰে লোক বড়োসকলো এই অঞ্চলৰে লোক সকলোৱে শান্তি বজাই ৰাখক ইয়াত কোনো বাহিৰৰ মানুহ নাই আমি ইয়াতে থাকিব লাগিব আমি ইয়াতে কাম কৰি খাব লাগিব গোটেই জীৱন আমি ইয়াতে থাকিব লাগিব দিব লৈছো আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানী আম্বানীক ৰাইজৰ ধন দিছে এই মন্তব্য ৰাহুল গান্ধীৰ উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দলৰ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰে মঙলবাৰে এদিনীয়া ভ্ৰমণসূচীৰে ৰায়বেৰেলীত উপস্থিত হোৱা কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁ ৰাজীৱ গান্ধী ষ্টেডিয়ামত যুৱ ক্ৰীড়া একাডেমীৰ ৰায়বেৰেলী প্ৰিমিয়াৰ লীগ ২০২৬
ক্ৰিকেট টুৰ্ণামেণ্ট উদ্বোধন কৰে লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে মিলিত হয় ৰাহুল গান্ধীয়ে কয় আমাৰ 3টা কাৰ্যকালত চৰকাৰৰ দিনত MGNৰেগাত পঞ্চায়তক দায়িত্ব অৰ্পণ কৰা কথা আছিল তেওঁলোকক বিত্তীয় দায়িত্ব প্ৰদান কৰা হৈছিল সেই সময়ত দ্বিতীয় লক্ষ্য আছিল যে ভাৰতৰ যিসকল দুখীয়া লোক তেওঁলোকৰ বাবে সেয়া ন্যূনতম মজুৰি হওক বা আটাইতকৈ সেই সময়ত দ্বিতীয় লক্ষ্য আছিল যে ভাৰতৰ যিসকল দুখীয়া লোক তেওঁলোকৰ বাবে সেয়া ন্যূনতম মজুৰি হওক আৰু তাতকৈ কম কেতিয়াও কোনেও মজুৰি লাভ কৰা নাছিল কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয় নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিব বিচাৰে তেওঁ ক্ষমতাক নিজৰ হাতত ল'ব বিচাৰে আৰু আমোলাৰ হাতত দিব বিচাৰে তেওঁ দুখীয়া লোকসকলক ক্ষুধাতুৰ কৰি ৰাখিব বিচাৰে MGNৰেগাৰ নাম সলনি কৰি তেওঁলোকে গান্ধীজীৰ অপমান কৰিছে তেওঁলোকে দুখীয়া লোকৰ ওপৰত থকা সুৰক্ষা কৱচ আঁতৰাই দিছে লোকসভাত বিৰোধী দলপতিগৰাকীয়ে লগতে কয় আমাৰ তৃতীয় কাৰ্যকালত চৰকাৰ যি চিন্তা আছিল তাৰ শিপা কাটি দিয়া হৈছে কংগ্ৰেছ দলে সমগ্ৰ দেশতে MGNৰেগাক ৰক্ষা কৰিবলৈ যুঁজি আছে যিসকলে মজুৰি কৰে তেওঁলোকৰ সুৰক্ষাৰ বাবে কাম কৰি আছে নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে দেশৰ সমগ্ৰ ধন আদানী আৰু আম্বানী হাতলৈ যাওক আমি জনসাধাৰণৰ ৰক্ষা কৰি আছো আৰু নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণৰ টকা আদানী আৰু আম্বানীক দিয়াৰ কামত নিয়োজিত হৈ আছে ইয়াৰ পাছৰ খবৰ ৰাষ্ট্ৰ প্ৰথম পাৰ্টিৰ পিছত নিজে আটাইতকৈ শেষত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে প্ৰথম মন্তব্য নীতিন নবীনৰ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে ইয়াৰ পিছতে প্ৰথমবাৰৰ বাবে জনতাক সম্বোধন অধ্যক্ষগৰাকীৰ মঙলবাৰে 45 বছৰ বয়সত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে বিহাৰৰ 5বাৰৰ বিধায়ক নীতিন নবীনে ইয়াৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা যুৱ নেতা হিচাপে বিবেচিত হয় নীতিন নবীন জগত প্ৰকাশ নাড্ডাৰ স্থান ল'লে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰথম ভাষণত নীতিন নবীনে পাৰ্টি কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সংগঠনটোক আৰু অধিক মজবুত কৰা সংকল্প গ্ৰহণ কৰে তেওঁ কয় আজি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বিচৰধাৰা প্ৰবল হৈ উঠিছে মই পূৰ্বৰ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰ্টিক এই পৰ্যায়ত উপনীত কৰাৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই পাৰ্টিৰ সকলো কাৰ্যকৰ্তাক প্ৰণাম জনাইছোঁ এই সুযোগতে বিজেপিৰ নতুন অধ্যক্ষগৰাকীয়ে বিজেপিক বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰাত বলিষ্ঠ নেতাসকলৰ অৱদানক স্মৰণ কৰে তেওঁ কয় যদি আজি বিজেপিৰ বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে সেয়া আমাৰ প্ৰেৰণাদায়ক নেতৃত্ব আমাৰ বিচাৰধাৰা আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতহে হৈছে নবীনে কয় 2006 চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিলোঁ তেতিয়াৰ পৰা মই দেখি আহিছোঁ যে ৰাজনাথ সিংজীয়ে সকলো কাৰ্যকৰক একত্ৰিত কৰিবলৈ কিদৰে প্ৰয়াস কৰি আহিছে নীতিন গাডকাৰীজীয়ে সংগঠনক সকলো ফালৰ পৰা মজবুত কৰাৰ বাবে কাম কৰিছে যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহজী ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল তেতিয়া তেওঁ প্ৰত্যেক কাৰ্যকৰ্তাৰ প্ৰতি এনে এক চিন্তাই দেখুৱাইছিল লগতে ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কয় আমি এনে এক ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ আছোঁ য'ত ৰাজনীতি ক্ষমতা নহয় বৰঞ্চ আধ্যাত্মিক সাধনাহে ৰাজনীতি ভোগবিলাস নহয় বৰঞ্চ ত্যাগহে ৰাজনীতি বিলাসিতা আৰু আৰাম নহয় বৰঞ্চ তপস্যাহে ৰাজনীতি অধিকাৰ পথ নহয় বৰঞ্চ উত্তৰদায়িত্বহে 370 অনুচ্ছেদ বাতিল কৰা প্ৰসংগ উল্লেখ কৰি নবীনে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুচ্ছেদ 370ক বাতিল কৰাৰ লগে লগে কাশ্মীৰৰ পৰিৱেশেই সলনি হৈ গ'ল আৰু আজি কাশ্মীৰৰ সকলো ফালে গৌৰৱৰ তিৰংগা উৰি আছে তেওঁ সজোৰে কয় আমি ৰাষ্ট্ৰ প্ৰথম পাৰ্টিৰ পিছত আৰু নিজে আটাইতকৈ শেষত সিদ্ধান্তৰে কাম কৰোঁ মঙলবাৰে নতুন দিল্লীস্থিত পাৰ্টিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংগঠনাত্মক সমাৰোহৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণৰ উপস্থিতিত নবীনে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰে 1980 চনত জন্মগ্ৰহণ কৰা নবীনে স্বয়ং সেৱক সংঘ RSSৰ সৈতে জড়িত হৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে যোৱা 2 দশকত তেওঁ বিজেপি দলটোৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদবিলৈকে যাত্ৰা কৰে 2006 চনত তেওঁ পশ্চিম ঘটনাৰ পৰা প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ জনসেৱাৰ সংকল্প লয় আৰু বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে পথ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত ব্যাপক সংশোধনী আনে এই সময়ছোৱাতে তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাকে ধৰি বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰভাৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি দলটোলৈ সেৱা আগবঢ়ায়